প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত বিজেপিৰ 2 এদিনতে ঘোষিত হ'ব প্ৰাৰ্থীৰ নাম 4 সমষ্টিত কোন হ'ব চূড়ান্ত প্ৰাৰ্থী ৰাজ্যৰ 4 সমষ্টিৰ উপনিৰ্বাচনক লৈ বিৰোধী কংগ্ৰেছ এআইডিএফতকৈ বিশেষভাৱে তৎপৰ শাসকীয় বিজেপি অহা 21 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে গেৰুৱা দলটোৰ ৰাজ্যিক সমিতিয়ে ইতিমধ্যে 3জনীয়া প্ৰাৰ্থী তালিকা চূড়ান্ত কৰে বুধবাৰে হেঙেৰাবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত প্ৰাৰ্থী বাছনি সমিতিয়ে ৰঙাপাৰা ৰাতাবাৰী সোণাৰীৰ বাবে প্ৰস্তুত কৰে প্ৰাৰ্থীৰ তালিকা জনীয়া সমষ্টিৰ বাবে বৃহস্পতিবাৰে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এক বৈঠকত চূড়ান্ত কৰা হয় 3জনীয়া তালিকা জনীয়া সমষ্টিৰ 19 জন প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ লগত এটা আনুষ্ঠানিক এটা বাৰ্তালাপ তেওঁলোকৰ লগত আমি কৰিলোঁ ৰাজ্যিক সভাপতি মহোদয় আৰু আমি সাংগঠনিক সাধাৰণ সম্পাদক আৰু আমি বহি 3জনীয়া এখন পেনেল আমি কেন্দ্ৰীয় সমিতিৰ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা আমাৰ সিদ্ধান্ত হ'ল যদি কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয় তো কাইলৈৰ ভিতৰত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে চূড়ান্ত প্ৰাৰ্থীৰ নামসমূহ ঘোষণা কৰিম আমি 4টা সমষ্টিৰ 4টাতে আমি জিকিম আজিৰ দিনটোত আমাৰ যিখিনি ফিডবেক আছে সেই অনুসৰি 4 সমষ্টিত অন্তৰ্ভুক্ত 3জন সম্ভাৱ্য প্ৰাৰ্থী হ'ল সমষ্টি সোণাৰী নৱনীতা সন্দিকৈ অনুপ সিং ৰাজপুৰোহিত স্বাক্ষৰ গগৈ সমষ্টি ৰঙাপাৰা ৰাজেন বৰঠাকুৰ বাতাস ওৰাং কেশৱ উপাধ্যায় সমষ্টি জনীয়া মজিবুৰ ৰহমান খান আব্দুল সামাদ ইছমাইল হুছেইন সমষ্টি ৰাতাবাৰী বিজয় মালাকাৰ জয়দেৱ দাস সুনীল বিন ইতিমধ্যে এই 3জনীয়া প্ৰাৰ্থী তালিকা বিজেপিৰ ৰাজ্যিক নেতৃত্বই কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰে কেন্দ্ৰীয় নেতৃত্বই 2 এদিনতে চূড়ান্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব উল্লেখ্য যে 4টা সমষ্টিৰ বাবে বিজেপিৰ 100জনতকৈ অধিক লোকে প্ৰাৰ্থীৰূপে আবেদন কৰিছিল সেইসকলৰ মাজৰ পৰাই সম্ভাৱ্য 3জনৰ তালিকা প্ৰস্তুত কৰে কিন্তু 4 সমষ্টিৰ বাবে কোন হ'ব চূড়ান্ত প্ৰাৰ্থী তাক লৈ সমষ্টিভিত্তিক ব্যাপক চৰ্চা অপেক্ষা মাতো ঘোষণালৈ ভিডিঅ' জাৰ্নেলিষ্ট শ্ৰীযুত দাসৰ সহযোগত জুনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ